মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.1ৰ দুটামান অংক দেখুৱাই দিম। তেতিয়ালৈ আহা অনুশীলনী 8.1ৰ প্ৰথম অংকটোলৈকে আহা। প্ৰথম অংকটো কি দিয়া আছে মই প্ৰথমতে পঢ়ি দিছোঁ। ত্ৰিভুজ ABCৰ বি কোণ সমকোণ আৰু AB 24 সেন্টিমিটাৰ BC 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিয়া। এক নম্বৰটো কি দিছে ৰোমান 1 sin A আৰু cos A উলিয়াব লাগে আৰু ৰোমান 2 দিয়া আছে sin C আৰু cos C উলিয়াব লাগে। এতিয়া তোমালোকৰ ABC ত্ৰিভুজটো কি ত্ৰিভুজ দিছে? সমকোণী ত্ৰিভুজ দিছে আৰু তোমালোকে জানা যে সমকোণী ত্ৰিভুজ এটাত আমি কি কৰিব পাৰো পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰো। গতিকে আমি কি কৰিম ত্ৰিভুজ ABCত প্ৰথম পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। তেতিয়া হলে পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল এবাৰ মনত পেলাই লোৱা। কৰ্ণৰ বৰ্গ ইকুৱেল টু বাকি দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান। গতিকে ইয়াতে আমাৰ বি কোণটো সমকোণ, বি কোণ আছিল সমকোণ, গতিকে বি কোণৰ বিপৰীত বাহু হৈছে AC, গতিকে AC বাহুডাল হৈ যাব তোমালোকৰ কৰ্ণ। গতিকে AC স্কোয়াৰ ইকুৱেল টু আমি কি লিখিছো এইটো AC স্কোয়াৰ ইকুৱেল টু AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ। তাৰপিছত মানবিলাক বহাই দিয়া এনেকৈ আমি সৰল কৰি গৈছো। গৈ পিনে আমি কি পালো AC স্কোয়াৰ ইকুৱেল টু 625 সেন্টিমিটাৰ স্কোয়াৰ। তাৰ মানে আমাক কিন্তু এতিয়া লাগে AC স্কোয়াৰ নালাগে AC হে লাগে। গতিকে আমি কি কৰিব লাগিব দুয়ো পিনে বৰ্গমূল ল'ব লাগিব। আমি ACৰ যেতিয়া AC স্কোয়াৰৰ যেতিয়া বৰ্গমূল লৈছো তেতিয়া আমি কি পাইছো AC পাইছো। তেনেকে আমি সৌ পিনেও সমীকৰণটোৰ কি ল'ম বৰ্গমূল ল'ম। তাৰমানে AC ইকুৱেল টু কি পালা 25 সেন্টিমিটাৰ পাই গলা। তাৰপিছত আমি এক নম্বৰটোত কি উলিয়াব দিছিল আমাক sin A আৰু cos A উলিয়াব দিছে। এতিয়া তোমালোকে এইখিনি মনত পেলোৱা যে some people have তাৰমানে sin থিটা মানে কি হ'ব people have P by H perpendicular by hypotenuse লম্ব হৰণ কৰ্ণ। গতিকে এই কামটো আমি ইয়াতে কৰিব লাগিব। এতিয়া চোৱা ABC ত্ৰিভুজটোৰ যেতিয়া A কোণৰ ত্ৰিকোণমেট্ৰিক অনুপাত উলিয়াব গৈ আছা তেতিয়া কোনডাল বাহুক লম্ব ল'বা আৰু কোনডালক ভূমি ল'বা এই কথাখিনি অকমান বুজি ল'বা। কোনটো কোণৰ আমি ত্ৰিকোণমেট্ৰিক উলিয়াম A কোণৰ আৰু সমকোণ কোনটো B কোণটো। এতিয়া যিডাল বাহুৰ লগত সমকোণটো আৰু যি কোণৰ ত্ৰিকোণমেট্ৰিক অনুপাত উলিয়াব গৈ আছো সেই কোণ দুটা সংলগ্ন হৈ আছে সেই বাহুডাল তোমালোকে কি ল'ব লাগিব ভূমি ল'ব লাগিব। অৰ্থাৎ আমাৰ ইয়াত AB বাহুডাল হৈ যাব ভূমি। যদি AB ভূমি হয় তেতিয়াহ'লে BC বাহুডাল হৈ যাব লম্ব আৰু সমকোণৰ বিপৰীত বাহুডাল হৈছে AC অৰ্থাৎ AC হ'ব কৰ্ণ। গতিকে আমি sin A মানে আমি গম পালো যে কি লিখিব লাগে P by H। P by H মানে ইয়াত লম্ব পাৰপেণ্ডিকুলাৰ হৈছে BC বাহুডাল, H হাইপোটেনিউজ বা কৰ্ণ হৈছে AC। গতিকে BC আছিল আমাৰ 7 সেন্টিমিটাৰ, BC ঠাইত 7 সেন্টিমিটাৰ লিখা, AC আছিল 25 সেন্টিমিটাৰ, AC ঠাইত 25 সেন্টিমিটাৰ লিখি দিয়া। তাৰপিছত আমাৰ দুয়ো পিনৰ তলৰ আৰু ওপৰৰ সেন্টিমিটাৰ কেনসেল হৈ গ'ল, কেনসেল হৈ 7/25 পাই গলো। এনেকে আমি পাই গলো। তাৰপিছত নেক্সট আমি কি উলিয়াব লাগে cos A উলিয়াব লাগে। এতিয়া চোৱা আকৌ মনত পেলোৱা ইয়ালৈকে কাৰ্লি ব্ৰাউন হিয়াৰ তাৰমানে cos থিটা মানে B by H। এতিয়া আমি B by H এতিয়া B ভূমি কোণটো হৈ যাব AB হৈছে এইটো আমাৰ B আৰু H হৈছে AC। গতিকে Bৰ ঠাইত AB লিখিলো, Hৰ ঠাইত AC লিখিলো। AB আছিল 24 সেন্টিমিটাৰ, AB আছিল 24 সেন্টিমিটাৰ, AC আছিল 25 সেন্টিমিটাৰ। 25 এতিয়া সেন্টিমিটাৰ কেনসেল হৈ গ'ল, হৈ গৈ পিনে 24/25 হৈ গ'ল।
তাৰপিছত নেক্সট 2 নম্বৰত তোমালোকে কি উলিয়াব লাগে চি কোণৰ ট্ৰিকোনোমেট্ৰিক অনুপাত উলিয়াব লাগে এতিয়া চোৱা চি কোণ এইটো কোণ তাৰপিছত সমকোণ এইটো এতিয়া সমকোণটো আৰু চি কোণটো কোনডাল বাহুৰ লগত এটাচ হৈ আছে সংলগ্ন হৈ আছে বি চি বাহুৰ লগত গতিকে বি চি বাহুডাল হৈ যাব আমাৰ ভূমি আৰু এ বি হ'ব এইবাৰ লম্ব গতিকে আমি যেতিয়া সাইন চিটো উলিয়াইছোঁ পি বাই এইচ এই পি বাই এইচ যে লিখিছোঁ এইখিনি নিলিখিলেও হ'ব কিন্তু তোমালোকে মনতে কিন্তু ভাবিব লাগিব এনেকৈ ভবা কামটো এনেকৈ কৰিব লাগিব কিন্তু এইখিনি তোমালোকে লিখিবই লাগিব এ বি বাই এ চি পিৰ ঠাইত এ বি আহি গৈছে এইচৰ ঠাইত এ চি আহি গৈছে মানবিলাক বহাই দিয়া বহাই পিনে 24/25 পাই গ'লোঁ তাৰপিছত উলিয়াব লাগে কছ চি আকৌ কছ চি কছ মানে কাৰ্লি ব্ৰাউন হিয়াৰ মনত পেলোৱা তাৰপিছত লিখি লোৱা বি বাই এইচ বিৰ ঠাইত বহাই দিয়া বি চি এইচৰ ঠাইত এ চি তেনেকৈ বহাই দি পিনে চেণ্টিমিটাৰ কেঞ্চেল কৰিছোঁ এইটো ষ্টেপত তাৰপিছত 7/25 গতিকে এনেকৈ আমাৰ 1 নম্বৰ অংকটো হৈ গ'ল এইবাৰ আমি আহিছোঁ 2 নম্বৰ অংকটোলৈকে 2 নম্বৰ অংকটো কি দিছে মই পঢ়ি দিছোঁ চিত্ৰ 8.13 পৰা tan p minus cot r নিৰ্ণয় কৰা এতিয়া আমাক চিত্ৰ এটা দিয়া আছে সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোত আমি আৰম্ভণিতে কি কৰিছোঁ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিছোঁ এতিয়া এই সমকোণী ত্ৰিভুজটোৰ সমকোণৰ বিপৰীত বাহুডাল হৈছে পি আৰ গতিকে পি আৰ হৈছে কৰ্ণ গতিকে কৰ্ণৰ বৰ্গ বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সৈতে সমান তাৰপিছত মানবিলাক বহাই দিছোঁ এনেকৈ আমি ষ্টেপবিলাক কৰি গৈ আছোঁ গৈ পিনে কিউ আৰ ইকুৱেল টু √25 centimeter square পাই গ'লোঁ তাৰমানে কিউ আৰ মানে হ'ব 5 centimeter এতিয়া আমাক উলিয়াব লাগে কি tan p কোনটো কোণৰ ত্ৰিকোণমিতিক অনুপাত লাগে পি কোণটোৰ গতিকে পি কোণটো আৰু সমকোণটো কোনডাল বাহুৰ লগত সংলগ্ন হৈ আছে পি কিউ বাহুৰ লগত গতিকে পি কিউ বাহুডাল হৈ যাব ভূমি যদি পি কিউ বাহুডাল ভূমি হয় কি কিউ আৰ বাহুডাল হৈ যাব লম্ব আৰু সমকোণৰ বিপৰীত বাহু অৰ্থাৎ পি আৰ বাহুডাল হ'ব কৰ্ণ বা অতিভুজ গতিকে আমাৰ tan p আকৌ এইটোলৈকে আহি যোৱা tan টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক তাৰমানে p বাই b গতিকে ইয়াতে আমি কি লিখিছোঁ এইটো p বাই b লিখিছোঁ আৰু পিৰ ঠাইত কিউ আৰ বিৰ ঠাইত পি কিউ আৰু সেইটো কৰি পিনে আমি কি পালোঁ 5/12 ওপৰৰ চেণ্টিমিটাৰ তলৰ চেণ্টিমিটাৰ কেঞ্চেল হৈ গৈছে কেঞ্চেল হৈ গৈ 5/12 হৈছে চোৱা 5/12 ইয়াত চেণ্টিমিটাৰ তলতো নাই ওপৰতো নাই কাৰণ কেঞ্চেল হৈ গৈছে তেনেকৈ কট আৰ উলিয়াব লাগে কট আৰ যেতিয়া উলিয়াম আৰ কোণটোৰ ত্ৰিকোণমিতিক অনুপাত উলিয়াই আছোঁ আমি বৰ্তমান আৰু সেই আৰ কোণটো আৰু সমকোণটো কোনডাল বাহুৰ লগত সংলগ্ন হৈ আছে কিউ আৰ বাহুৰ লগত গতিকে কিউ আৰ বাহুডাল হৈ যাব আমাৰ এই ক্ষেত্ৰত ভূমি যদি কিউ আৰ ভূমি হয় পি কিউ হ'ব লম্ব আৰু সমকোণৰ বিপৰীত বাহু পি আৰ হৈ যাব অতিভুজ বা কৰ্ণ সেইমতে আমি ইয়াত বহাই দিম কিন্তু এইখিনিতে আৰু এটা কথা তোমালোকে মন কৰিব লাগিব সেইটো আছিল আমাৰ tan থিটা মানে আমাৰ আছিল পি বাই বি গতিকে টেনৰ প্ৰতিক্ৰমটো কি হ'ব টেনৰ প্ৰতিক্ৰম হ'ব বি বাই পি আৰু টেনৰ প্ৰতিক্ৰমটো হৈছে কট গতিকে কট মানে হ'ব বি বাই পি গতিকে চোৱা ইয়াতে বি বাই পি লিখিছোঁ আৰু এইবাৰ আমাৰ বি অৰ্থাৎ ভূমি বেছ ইংৰাজীত বেছ বুলি কয় সেই বেছৰ ঠাইত আছে কিউ আৰ আৰু পাৰপেণ্ডিকুলাৰ বা লম্বৰ ঠাইত আছে পি কিউ আৰু এইটো কৰি পিনে আমি কিমান পালোঁ 5/12 আগৰ দৰে চেণ্টিমিটাৰ কেঞ্চেল হৈ গৈছে এতিয়া আমি উলিয়াব লাগে কি প্ৰশ্নত কোৱা মতে tan p minus cot p tan p ৰ মান পাই গ'লোঁ 5/12 cot r চাবা দেই মই এইটো p লিখিছোঁ হা এইটো চোৱা
এইটো পি নহ'ব, এইটো আৰ হ'ব। মোৰ ভুলতে এইটো পি লিখা হৈছে, এইটো পি নহয়, এইটো আৰ হ'ব। আচ্ছা, এতিয়া এইমতে আমি মানবিলাক বহাই দিছোঁ। বহাই দিওঁতে আমি কিমান পালোঁ? একে বস্তুৰ পৰা একে বস্তু মাইনাছ কৰিছোঁ, অৰ্থাৎ আমি কিমান পাই গ'লোঁ? 0 পাই গ'লোঁ। তেতিয়াহ'লে এই অংকটো আমাৰ এনেকৈ হৈ গ'ল। তাৰপিছত 3 নম্বৰ অংকটো চোৱা, sin a = 3/4, তেন্তে cos a আৰু tan a উলিয়া। এতিয়া আমি এটা ত্ৰিভুজ ধৰিছোঁ, ABC ত্ৰিভুজ, য'ত কি লৈছোঁ? এংগল B = 90 ডিগ্ৰী। ইয়াত চিন দি দিছোঁ চিত্ৰটোত। তাৰপিছত sin a কোণৰ সাইন অনুপাতটো দিয়া আছে 3/4। তে সাইন মানে কি আছিল? সাম পিপুল হেভ P/H। গতিকে পি, ইয়াতে পি কোনটো হ'ব? আমি এ কোণৰ উলিয়াই আছো নহয়, এ কোণ এইটো। গতিকে এ বি বাহুডাল ভূমি, বি চি ডাল হ'ব লম্ব। গতিকে আমাক এই লম্ব লাগে, পাৰপেণ্ডিকুলাৰ লাগে। গতিকে বি চিটো আমি 3K ধৰিলোঁ। আৰু এইচ লাগে, এইচটো হৈছে সমকোণৰ বিপৰীত বাহুডাল, এইটো হৈছে 4K, এইটো ধৰিছোঁ। এতিয়া তোমালোকৰ আৰু এটা প্ৰশ্ন আহিব পাৰে, কে আমি কিয় লিখিলোঁ? চোৱা, আমাৰ যদি অনুপাতটো হয় 10/15, তেতিয়া ইয়াক যদি আমি লঘিষ্ঠ আকাৰত লৈ যাওঁ, 5ৰে কাটো, তেতিয়াহ'লে কি হ'ব? 5 2 গুণ 5 3 গুণ, হয়নে? এইটো হৈ যাব 2/3। কিন্তু ইয়াৰ লগত কি পূৰণ হৈ আছিল? 5 পূৰণ হৈ আছিল। গতিকে আমাকো এই 3/4টো লঘিষ্ঠ আকাৰত দিয়া আছে। 3ৰ লগত কি পূৰণ হৈ আছে, 4ৰ লগত কি পূৰণ হৈ আছে, সেইটো আমি নাজানো। গতিকে আমি কি লিখিছোঁ? কে, এটা ধনাত্মক সংখ্যা, কে এটা পূৰণ হৈ থকা বুলি ধৰিছোঁ। ইয়াত যেনেকৈ 5 পূৰণ হৈ আছিল। গতিকে আমি বি চি বাহুডাল কিমান ল'লোঁ? বি চিটো ল'লোঁ 3K আৰু এ চি ল'লোঁ 4K। এতিয়া আমি কি কৰিম? এই ত্ৰিভুজ এ বি চিত পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব লাগিব। আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিছোঁ। এ চিৰ বৰ্গ, কৰ্ণৰ বৰ্গ, বাকী দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সৈতে সমান। তাৰপিছত যি মান জানো বহাই গৈছোঁ, এনেকৈ গৈ পিনে ছল্ভ কৰি গৈ আছোঁ। গৈ পিনে AB² = 7K²। এতিয়া আমি দুয়ো পিনে বৰ্গমূল ল'ব লাগিব। 7K² বৰ্গ ল'ব লাগিলে K² মানে কি? K × K, Kৰ যোৰা আছে, Kটো বাহিৰত ওলাব, কিন্তু 7টো অকলে আছে। গতিকে 7টো বৰ্গমূল চিহ্নৰ ভিতৰত থাকিব। অৰ্থাৎ আমি কি পাম? √7টো ভিতৰতে থাকিল 7টো বৰ্গমূলৰ চিহ্নৰ, আৰু Kটো বাহিৰত ওলাল, অৰ্থাৎ √7K পাই গ'লোঁ। তেনেকৈ আমি AB = এইটো পাই গৈছোঁ। এইবাৰ আমাক লাগে কি? cos A। এ কোণৰ ত্ৰিকোণমিতিক উলিয়াব লাগে। এ কোণ এইটো, সমকোণ এইটো। এ আৰু সমকোণটো আমাৰ এ বি বাহুৰ লগত আছে। গতিকে এ বি বাহুডাল হ'ব ভূমি, আৰু বি চি বাহুডাল হৈ যাব তেতিয়াহ'লে লম্ব, আৰু এ চি বাহুডাল হৈছে সমকোণৰ বিপৰীত বাহু। গতিকে এ চি বাহুডাল হৈছে কৰ্ণ বা অতিভুজ, ইংৰাজীত যাক হাইপটেনিউজ বুলি কোৱা হয়। গতিকে B/H, বেজ বাই হাইপটেনিউজ। ইয়াতে চোৱা, cos A বেজ বাই হাইপটেনিউজ, B/H বেজ বা ভূমি হৈ গ'ল AB, আৰু অতিভুজ H যোনটো হাইপটেনিউজ, সেইটো হৈছে AC। তাৰপিছত মানবিলাক বহাই দিছোঁ। তলৰ আৰু ওপৰৰ K কেনচেল কৰি √7/4 পাই গ'লোঁ। তাৰপিছত এইবাৰ উলিয়াব লাগে tan A। মনত পেলোৱা, কি আছিল? টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক, তাৰমানে P/B। এতিয়া আমি পিৰ ঠাইত কি লিখিছোঁ? পিৰ ঠাইত লিখিছোঁ BC, আৰু বিৰ ঠাইত লিখিছোঁ AB। BC মানে আছিল 3K, AB মানে আছিল √7K। K কেনচেল কৰি পিনে আমি কি পাই গ'লোঁ? 3/√7। এনেকৈ আমি cos A আৰু tan A পাই গ'লোঁ, যিটো আমাক উলিয়াব কৈছিল। গতিকে মই এই অংকটো ইয়াতে শেষ হ'ল, আৰু মোৰ আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা কথা।